যোৱাকালি এটা ঘটনা হৈছে অতি দুৰ্ভাগ্যজনক। আপোনালোকে গম পায় ধুবুৰীৰ লোকসভাৰ প্ৰতিনিধি ৰকিবুল হুছেইন ডাঙৰক দিন দুপৰতে আৰক্ষীৰ নিৰাপত্তা বেষ্টনীত থকাৰ মাজতো কিছুমান ব্যক্তিয়ে আক্ৰমণ কৰে ৰাজপথত আৰু তেখেতৰ ওপৰত শাৰীৰিক অত্যাচাৰ কৰে। তেখেতৰ পুত্ৰকো দৌৰি দৌৰি প্ৰাণ ৰক্ষাৰ বাবে তেওঁ যাব লগা হয়। আৰু এই গোটেই ঘটনাখিনি হৈছে গণতন্ত্ৰক দুৰ্বল কৰাৰ বিজেপিৰ চক্ৰান্ত অনুসৰি তেখেতসকলে কংগ্ৰেছ দলে যাতে জনমত গঠন কৰিব নোৱাৰে বিজেপিৰ অপশাসনৰ বিৰুদ্ধে, তাৰ বাবে এটা ষড়যন্ত্ৰ কৰি আছে। আৰু এই গোটেই ঘটনাখিনি কালি আমি সদনত উল্লেখ কৰাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ বাবে শোক প্ৰকাশ কৰা নাই। তেখেতে কৈছে যে ৰূপহীহাট, চামগুৰি এইবিলাক অঞ্চল বোলে ৰকিবুল হুছেইনৰ অঞ্চল। গৃহ বিভাগৰ মন্ত্ৰীয়ে যদি এনেকৈ নিজে দায়হৰা মন্তব্য দিয়ে যিজন মুখ্যমন্ত্ৰী, ইয়াতকৈ দুৰ্ভাগ্যজনক কথা গণতন্ত্ৰৰ বাবে হ'ব নোৱাৰে। আৰু অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চত ৰাতিপুৱা 7 বজাত নগাঁও আৰক্ষী কণ্ট্ৰল ৰুমত মিটিঙৰ পূৰ্বে আৰু ৰূপহীহাট থানাৰ ওচিকো মিটিঙৰ পূৰ্বে আগতীয়াকৈ তেখেতৰ কাৰ্যসূচী জনোৱাৰ পিছতো আৰক্ষীয়ে যি নিৰাপত্তা নোলোৱাৰ ব্যৱস্থা কৰিলে, এই গোটেইখিনিতে চৰকাৰী ষড়যন্ত্ৰ জড়িত থকাৰ আমি অনুমান কৰিছোঁ। আৰু সেই গতিকে গোটেই বিষয়টো আলোচনা কৰাৰ বাবে আজি সদনত আমি দাবী জনাইছোঁ। অধ্যক্ষ মহোদয়ে এতিয়া সভা স্থগিত কৰিছে আৰু আমি পুনৰ দাবী কৰোঁ যে এই গোটেই ষড়যন্ত্ৰ এটা হৈ আছে কংগ্ৰেছ দলৰ বিৰুদ্ধে, যিটো তেওঁলোকে সততে কয় কংগ্ৰেছ মুক্ত ভাৰত লাগে আৰু গণতান্ত্ৰিক দেশত এনেকুৱা ব্যৱস্থা কেতিয়াও হ'ব নোৱাৰে। সেই গতিকে আমি আলোচনা বিচাৰি আছোঁ আৰু সভা স্থগিত প্ৰস্তাৱ আজি দাঙি ধৰিছোঁ। যোৱাকালি এটা ঘটনা হৈছে অতি দুৰ্ভাগ্যজনক। আপোনালোকে গম পায় ধুবুৰীৰ লোকসভাৰ প্ৰতিনিধি ৰকিবুল হুছেইন ডাঙৰক দিন দুপৰতে আৰক্ষীৰ নিৰাপত্তা বেষ্টনীত থকাৰ মাজতো কিছুমান ব্যক্তিয়ে আক্ৰমণ কৰে ৰাজপথত আৰু তেখেতৰ ওপৰত শাৰীৰিক অত্যাচাৰ কৰে। তেখেতৰ পুত্ৰকো দৌৰি দৌৰি প্ৰাণ ৰক্ষাৰ বাবে তেওঁ যাব লগা হয়। আৰু এই গোটেই ঘটনাখিনি হৈছে গণতন্ত্ৰক দুৰ্বল কৰাৰ বিজেপিৰ চক্ৰান্ত অনুসৰি তেখেতসকলে কংগ্ৰেছ দলে যাতে জনমত গঠন কৰিব নোৱাৰে বিজেপিৰ অপশাসনৰ বিৰুদ্ধে, তাৰ বাবে এটা ষড়যন্ত্ৰ কৰি আছে। আৰু এই গোটেই ঘটনাখিনি কালি আমি সদনত উল্লেখ কৰাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ বাবে শোক প্ৰকাশ কৰা নাই। তেখেতে কৈছে যে ৰূপহীহাট, চামগুৰি এইবিলাক অঞ্চল বোলে ৰকিবুল হুছেইনৰ অঞ্চল। গৃহ বিভাগৰ মন্ত্ৰীয়ে যদি এনেকৈ নিজে দায়হৰা মন্তব্য দিয়ে যিজন মুখ্যমন্ত্ৰী, ইয়াতকৈ দুৰ্ভাগ্যজনক কথা গণতন্ত্ৰৰ বাবে হ'ব নোৱাৰে। আৰু অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চত ৰাতিপুৱা 7 বজাত নগাঁও আৰক্ষী কণ্ট্ৰল ৰুমত মিটিঙৰ পূৰ্বে আৰু ৰূপহীহাট থানাৰ ওচিকো মিটিঙৰ পূৰ্বে আগতীয়াকৈ তেখেতৰ কাৰ্যসূচী জনোৱাৰ পিছতো আৰক্ষীয়ে যি নিৰাপত্তা নোলোৱাৰ ব্যৱস্থা কৰিলে, এই গোটেইখিনিতে চৰকাৰী ষড়যন্ত্ৰ জড়িত থকাৰ আমি অনুমান কৰিছোঁ। আৰু সেই গতিকে গোটেই বিষয়টো আলোচনা কৰাৰ বাবে আজি সদনত আমি দাবী জনাইছোঁ। অধ্যক্ষ মহোদয়ে এতিয়া সভা স্থগিত কৰিছে আৰু আমি পুনৰ দাবী কৰোঁ যে এই গোটেই ষড়যন্ত্ৰ এটা হৈ আছে কংগ্ৰেছ দলৰ বিৰুদ্ধে, যিটো তেওঁলোকে সততে কয় কংগ্ৰেছ মুক্ত ভাৰত লাগে আৰু গণতান্ত্ৰিক দেশত এনেকুৱা ব্যৱস্থা কেতিয়াও হ'ব নোৱাৰে। সেই গতিকে আমি আলোচনা বিচাৰি আছোঁ আৰু সভা স্থগিত প্ৰস্তাৱ আজি দাঙি ধৰিছোঁ।